চাওক দুৰ্ভাগ্যজনক ঘটনা লগতে এটো আকাংক্ষিত আছিল অনাকাংক্ষিত নাছিলে মই মেৰাপানীৰ সাংবাদিকসকলক ধন্যবাদ জনাইছো আপোনালোকে এই প্ৰশ্নবিলাক কিন্তু উচ্ছেদৰ সময়ত উঠাইছিলে যি সময়ত উচ্ছেদত অসমীয়া মানুহ আমি উঠি ভাঙি গৈছিল যে আমাক এনেকুৱা এটা পিকচাৰ দেখুৱা হৈছিল যে মিয়াৰ বিৰুদ্ধে এখন যুদ্ধ চলিছে সেই সময়ত আমি বাৰম্বাৰ কৈছিল যে আমি যি সময়ত উচ্ছেদক লৈ উল্লাসিত হৈছো সেই সময়ত কিন্তু আমাক দুচিন্তাই আবৰি ধৰিছে আমি এটা বাক্য কৈছিল যে আমি টপত কুলাৰ পৰা জুইত জাপ দিবলৈ গৈ আছো কাৰণ উচ্ছেদ যেনেকৈ কৰিছে তেনেকৈ সেই অঞ্চলত স্পেশাল আৰক্ষী কেম্প বহাব লাগিছিল আমি কৈছো সিআৰপি হৰে নগাৰ পকেটত সোমাই থাকে তাত আৰ্মি কেম্প বহাব লাগিছিল যাতে উচ্ছেদিত ভূমিসমূহ নাগাই ল'ব নোৱাৰে আৰু উচ্ছেদক গয়নালৈ যাতে আমাক নগাই অত্যাধিক আগ্ৰাসী ৰূপত যাতে অসমৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে আমি দেখিছিলো যে উচ্ছেদৰ সময়ত অসমীয়া মানুহতকৈ বেছি উৎফুল্লিত হৈছিল নগা উচ্ছেদস্থলীত পেট্ৰলিং দিব লাগিছিল অসম পুলিচে কিন্তু পেট্ৰলিং দিছিল নাগা পুলিচে উচ্ছেদ কৰি আমাৰ জিলা প্ৰশাসন গোলাঘাট হেডকোৱাৰ্টাৰ গৈ পোৱাই নাই তেতিয়া নগা মানুহ আহি তাত প্ৰশাসনে আহি পিকনিক খাইছে আৰু উচ্ছেদৰ পাছত উৰিয়াম ঘাটত আপোনালোকে জানে হেতু বিবদমান অঞ্চল উৰিয়াম ঘাটত আৰু এটা ঘৰ জ্বলাই দিয়া অভিযোগ উঠিছিল কিন্তু জিলা প্ৰশাসনে তাৰ স্থানীয় বিধায়ক গৰাকীয়ে গোটেই ঘটনাটো ঢাকি ৰাখিব বিচাৰে আমি যেতিয়া বাৰম্বাৰ কৈছিল যে নগাই আগ্ৰাসন চলাই যিকোনো মুহূৰ্তত আমাৰ মাটি কাঢ়ি ল'ব আমাৰ মানুহক আক্ৰমণ কৰিব কাৰণ আপোনালোকে জানে 85ত আমাৰ 27 জন বেটেলিয়ন মাৰিছিল হৌ হিদিনা 2014 চনত 50টা পৰিয়াল ভিকটিম হৈছিল সেই সময়ত কৃষ্ণা দাসে 4400 টকা গাঁওবুঢ়াজনক পঠাই দি ভান্ডাৰীত নগাক দি সাৰেন্ডাৰ কৰা পিছতে নগা উভতি গৈছিল আমি জানো আমি বৰ্ডাৰ মানুহ হিচাপে আমি জানো যে নগা মাটিক লৈ কেনেকুৱা লোভ এই কথাখিনি কিন্তু ঢাকি ৰাখি কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কথাটো আগবঢ়াই নিবৰ কাৰণে এই গোটেই কথা বতৰাবিলাক তল পেলাই দিলে অজন্তানেও গোলাঘাটৰ ডিসিএসপি হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বজিৎ ফুকনৰ নিচিনা মানুহে তেওঁলোকৰ কাৰণে ৰাজনীতি আগত আমাৰ মানুহৰ জীৱনৰ কথাটো পিছত এই কথা বতৰাবিলাক ঢাকি ৰখাৰ কাৰণে আজি এজন বড়ো মানুহে ইয়াত গুলি খাব লগা হ'ল তাৰ কাৰণে সম্পূৰ্ণ জগৰ এই মানুহকেইজন এতিয়া অজন্তানক ক'ত গ'ল ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিল ন যে একো নহয় মই থাকোঁতে নগাই আক্ৰমণ কৰিব নোৱাৰে বিশ্বজিৎ ফুকন ক'ত গ'ল এই গোটেই যে আগজাননীবিলাক লুকুৱাই ৰাখিলে যাৰ কাৰণে আজি গুলি খাব লগা হ'ল এই ঘটনাটো সহজ ঘটনা হিচাপে আমি ল'ব নোৱাৰো আজি গুলি খাব আৰু আমাক দেখুৱাই মানুহকেইজন গ্ৰেপ্তাৰ কৰি আমি শান্ত হ'ব নোৱাৰো কাইলৈ এজন মানুহ মাৰি দিব তাৰপিছত ক'ব 2 লাখ টকা ঘোষণা কৰিছো আমাৰ মানুহৰ জীৱনৰ মূল্য 2 লাখ টকা নেকি আজি কেইদিনমান আগত যেতিয়া চিট ফাৰ্মৰ 2000 বিঘা মাটি কাঢ়ি ল'ব বিচাৰিছিল তেতিয়া ডিচি আমাক বুজাইছিল যে আমি শান্তি সম্প্ৰীতি অটুট ৰাখিব লাগিব আমি মাটি হেৰুৱাম আমি শান্তিৰ বাণী পঢ়িম আমাক শান্তিৰ বাণী শিকাব আমি মাটি হেৰুৱাম আমাৰ মানুহে গুলি খাব তাৰপিছত আমাক শান্তিৰ নীতি শিক্ষা দিব এই কথাটো কেতিয়াও হ'ব নোৱাৰে কিয় ভয় কৰে গোলাঘাট প্ৰশাসনে কিয় ভয় কৰে